হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলত। অসম পুলিচত যোগদান কৰিবলৈ কি কি লাগে, বয়সৰ নিৰ্ধাৰিত সময় কিমান, সিলেকশ্যন প্ৰচেছ কেনেকুৱা আদি সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। যিসকল ল'ৰা ছোৱালী AB আৰু EBত যোগদান কৰিবলৈ বিচাৰিছে সেইসকল ল'ৰা ছোৱালী এই ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকক। আৰু বন্ধু বান্ধৱীসকল যিসকলে চাকৰিৰ নতুন আপডেট পাব বিচাৰে সেইসকল ল'ৰা ছোৱালীয়ে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চাকৰিৰ নতুন আপডেট পাবলৈ। তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰিম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম AB আৰু EBৰ বিষয়ে, কিয়নো অসম পুলিচৰ বিভিন্ন পোষ্টত বিভিন্ন যোগ্যতা লাগে বা বিভিন্ন ধৰণৰ প্ৰচেছ আছে। এতিয়া আমি আহা AB আৰু EBৰ বিষয়ে আলোচনা কৰিম। AB মানে হ'ল আৰ্ম ব্ৰাঞ্চ। আৰ্ম মানে হ'ল হাতিয়াৰ, য'ত হাতিয়াৰৰ বেছিকৈ ইউজ হয়। এইবিলাক এটা কেম্পতে ৰখা হয়। ধৰা হ'ল আজি মিনিষ্টাৰ আহিব, তাতে 50টামান কনষ্টেবল লাগে, লগে লগে কেম্পৰ পৰা 50টা কনষ্টেবল তালৈকে পঠাই দিয়ে। এতিয়া আমি EBৰ বিষয়ে আলোচনা কৰোঁ। EB মানে হ'ল আনআৰ্ম ব্ৰাঞ্চ, য'ত হাতিয়াৰৰ ইউজ কৰা নহয়। আৰু EBবিলাক মুঠতে থানাতে থাকে। থানাতে কাম কৰিবলগীয়া হয়, যেনেকুৱা PRC ভেৰিফিকেশ্যন কৰিব লাগে, তাতে EBবিলাকে থাকে আৰু অফিচিয়েল কাম কাজবোৰো কৰিবলৈ EBবিলাকে কৰে। এতিয়া AB আৰু EBত যোগদান কৰিবলৈ যোগ্যতা কিমান লাগে। EBত যোগদান কৰিবলৈ মুঠতে আপোনাৰ মিনিমাম মেট্ৰিক পাছ থাকিবই লাগিব। আৰু EBত যোগদান কৰিবলৈ আপোনাৰ মুঠতে মিনিমাম হাই ছেকেণ্ডেৰী পাছ হ'বই লাগিব, কিয়নো এইবিলাকৰ অফিচিয়েল কাম কৰিব লগা হয়। যেনেদৰে আপোনালোকক অলপ আগতেই ক'লোঁ, যেনেকুৱা PRC ভেৰিফিকেশ্যন কৰিব লাগে বা অফিচিয়েল কাম কাজবোৰ কৰিব লাগে, তাতে EBবিলাকৰে বেছি হাত থাকে বা EBবিলাকে কাম কাজবোৰ কৰে। AB আৰু EBত সমানে বয়স লাগে। যদি আপুনি জেনেৰেল হয় তেতিয়াহ'লে 18 বছৰৰ পৰা 25 বছৰলৈকে, আৰু যদি ST বা SC হয় তেতিয়াহ'লে 28 বছৰলৈকে, আৰু OBC যদি হয় তেতিয়াহ'লে আপুনি 30 বছৰলৈকে এপ্লাই কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আছিল এইখিনিলৈকেই। পৰৱৰ্তী ভিডিঅ'টোত আমি আলোচনা কৰিম চিলেকশ্যন প্ৰচেছ, ফিজিকেল টেষ্ট আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন ইত্যাদি। আমি সকলোবোৰ নেক্সট